বানৰ বাবে ৰাজ্যৰ ভিন্ন প্ৰান্তত বিস্তৰ ক্ষতি সাধন হৈছে। এই পৰ্যন্ত 6,70,000 লোক বানত ক্ষতিগ্ৰস্ত হৈছে আৰু তাৰ 14জন লোকৰ ইতিমধ্যে এই বানত মৃত্যু হৈছে। এই মুহূৰ্তত এটা বিশেষ দৃশ্য দেখাবলৈ আগবাঢ়িছোঁ। এটা কেন্দ্ৰলৈ সোমাই যাম, ভিতৰত কি হৈ আছে, এটা আশ্ৰয় শিবিৰত আছোঁ, সেই দৃশ্য দেখুৱাম। বানৰ মাজতে আচলতে এটা ভাল লগা দৃশ্য বুলি কৈছোঁ আগতীয়াকৈ। এয়া হ'ল বাহাকাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এটা আশ্ৰয় শিবিৰৰ দৃশ্য। এই আশ্ৰয় শিবিৰত ইয়াত যিসকল পৰিয়াল আছে, তাৰ যিসকল শিশু আছে, তেওঁলোকক এনেদৰে অংগনবাড়ীৰ কৰ্মী সহায়িকাসকলে এই পৰ্যন্তও তেওঁলোকক গান শিকাইছে, তেওঁলোকক বিভিন্ন শিক্ষা প্ৰদান কৰি থকা দেখিবলৈ পোৱা গৈছে। এনেদৰে আচলতে তেওঁলোকক বিভিন্ন শিক্ষা প্ৰদান কৰি থকা হৈছে দেখিবলৈ পাইছে। এটা খুব সুন্দৰকৈ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি এই কোঠাটো ৰখা হৈছে দেখিবলৈ পাইছে। বেলুন পৰ্যন্ত ইয়াত শিশুসকলৰ কাৰণে এই কোঠাটোৰ ভিতৰত লগাই থোৱা আমি দেখিবলৈ পাইছোঁ। অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ ফালৰ পৰা এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। এই আজি 1 তাৰিখৰ পৰা আমাৰ এই অঞ্চলটোত যি বানপীড়িতৰ সমস্যা আহিছে আৰু এই কাৰণে আমাৰ ইয়াতে বাহাকাবাৰী HS স্কুলত এটা বান শিবিৰ পাতা হৈছে আৰু ইয়াতে আমাৰ যিখিনি ICDS বেনিফিচিয়াৰী অৰ্থাৎ আমাৰ এই কেম্পটো ৰহা সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত আমি এই আশ্ৰয় শিবিৰটোত আমাৰ এই কৰ্মী সহায়িকাসকলে তেওঁলোকৰ নিজৰ কেন্দ্ৰৰ কৰ্ম শেষ কৰাৰ পিছত তেওঁলোকে এই কেন্দ্ৰটোত থকা শিশুসকলক যাতে বানপানীত ভীতিগ্ৰস্ত নহয় তেওঁলোকক বিভিন্ন উপায়েৰে তেওঁলোকক ব্যস্ত কৰি ৰাখিছে। আৰু এনেধৰণে আচলতে এইসকল শিশুক এই জটিল সময়ত তেওঁলোকক শিক্ষাদান কৰা হৈছে। সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট মানৱৰ সৈতে দেৱাশিষ কাকতীয়া, DD নিউজ আছাম।